ৰাতি প্ৰায় 1:40 মানত মানে 11,000 পাৱাৰ ইলেক্ট্ৰিক কাৰেণ্টডাল মানে ছিগি ঘৰৰ ওপৰতে পৰে। পৰি মেলি আমাৰ মোৰ মানে পুৱা ঘৰটো গোটেই জ্বলি মানে শেষ হৈ গ'ল। গোটেই ছোৱালীকেইজনীৰ এজনী মেট্ৰিকৰ, এজনী হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, গোটেই নথি পত্ৰ কাগজ পত্ৰ চাৰ্টিফিকেট একো নথি পত্ৰ নাইকিয়া হৈ গ'ল। আৰু মানে ঘৰটোতো একেবাৰে শেষেই, একো এটা বস্তু মানে বাহিৰলৈ উলিয়াবলৈ নাপালোঁ। আৰু মানে আৰু একো মানে উলিয়াবই নাপালোঁ আৰু। তাকে মানে মই চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যে যাতে মোৰ মানে ছোৱালীকেইজনী পঢ়াৰ ক্ষেত্ৰত চাৰ্টিফিকেটখিনি আৰু মোৰ মানে থাকিবৰ কাৰণে হেৰি কৰিবৰ কাৰণে বাসগৃহটোৰ মানে হেৰি কৰি মেৰামতি কৰি মানে কিবা এটা কৰি দিয়ে যেন, তাকে চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ। হয়, মানে মই আজি পুৱা 9:30 বজাত মানে আহিছিলে বিদ্যুৎ বিভাগৰ মানুহ, কিন্তু কালি ৰাতি আমি ইমানবাৰ ফোন কৰিছিলোঁ, তেতিয়ালৈকে ফোন ৰিচিভ নকৰিলে। বহুত নম্বৰৰ পৰা আমি ফোন কৰিছিলোঁ, ৰাতিটো নহ'লেই, ৰাতি পুৱাহে আহিলে। পুৱা 9টা বজাত আহিছিলে, হয় ডুমডুমাৰ পৰা নে ক'ৰ পৰা আহিছিলে সেইটো নাজানো। আহি কৈছে আমি মানে হেৰি ফালৰ পৰা আমাৰ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যে কিবা এটা কৰি দিম বুলি ইমানটোৱে কৰিম বুলি কৈছে। ঘৰৰ ভিতৰৰ সকলো সামগ্ৰী জ্বলি গৈছে। টকাটো মই 30,000 পইচা আছিলে, মই কাম কৰি হাজিৰা কৰি মেলি থৈছিলোঁ ঘৰটো বনাম বুলি। আৰু বাকী মানে ঘৰৰ বয় বস্তুটো ক'বলৈ গ'লে কিমানখিনি মানে মই হিচাপ তেনেকৈ জনাবই নোৱাৰিম। কাঁহী বাতিৰ পৰা সোণৰ অলংকাৰলৈকে মানে ছোৱালী গোটেইকেইজনীও সোণৰ চেন কেইবা লক্ষাধিক হ'ব মানে 4-5 লাখ টকা মানে এনেকুৱা সোণৰ অলংকাৰো জ্বলি শেষ হৈ চিঙিত হৈ গ'ল। আৰু মানে হেৰিও কাপোৰ কানি ইত্যাদি মানে গডৰেজ বিচনা পাতি একোৱেই নাই। আৰু মোৰ মানে মানুহকেইটা প্ৰথম বাচিলোঁ আৰু। ঠিক আছে।